কেতিয়াবা সৰু সৰু কথা কিছুমানত সোমাই থাকে মানুহৰ প্ৰতি মানুহৰ আন্তৰিকতা সৰু সৰু কাম তাতে আমি মৰম আকলোৱা মানুহবোৰ পমি যাব পাৰোঁ এই ধৰা জন্মদিনটোত ফোন এটা কৰা দিনটোত ব্যস্ততাৰ মাজতে দুপৰীয়া অহা মেছেজ এটা লাঞ্চ কৰিলানে পৰীক্ষা দি ওলাওঁতেই এটা ফোন কেনেকুৱা হ'ল বিহু বা পূজা বুলি খবৰ এটা লোৱা নাইবা সেই দিনটোৰ শেষত 2 বা 3 মিনিটৰ অলপ কথা কি কৰিলা আজি নাইবা ঘপকৈ ভাল লগা গান এটা পঠাই দিয়া বা নিজে উঠোৱা কিবা এখন ফটো পঠোৱা ডুব যোৱা বেলি নহ'লে ৰাতিৰ জন ভাই চাবলৈ গ'লে সৰু কথা তেওঁ নুসুধিলেও মই ভাত খাম তেওঁৰ ফোনটো নাহিলেও মই পৰীক্ষা দি যাম তেওঁ মেছেজত হেপী বাৰ্থডে বুলি দিলেও মোৰ জন্মদিনটো পাৰ হৈ যাব কিন্তু এই যে দিনটো অকণকৈ ভগাই লোৱা সময়বোৰ একেলগে ভাগ কৰা দূৰত থাকিও আমাৰ খুজে খুজে লগত থকাৰ সেই অনুভৱখন সৰু কিন্তু কিবা এটা বিশেষ এই অনুভৱখিনি গোটেই ৰাতি কথা পতা দীঘলীয়া বাৰ্তালাপেও দিব নোৱাৰে ভাবকচোন আপুনি সাংঘাতিক ব্যস্ত কামত মোৰ দাঙিবলৈ সময় নাই ঘপকৈ তেনেকুৱা এটা মেছেজ কিবা এটা খাই ল'বা দেই হাঁহি এটা ওলাই আহে ন সঁচাই আমাৰ দৰে মৰম আকলোৱা মানুহবোৰক পৃথিৱীৰ কোনো দামী উপহাৰে সুখী কৰিব নোৱাৰে পাৰে কেৱল এই আদৰ্শনা মৰমে কেৱল মৰমে কি ধুনীয়া থেংক ইউ